ছাত্ৰ ছাত্ৰীসকল এইটো এটা অত্যন্ত ছুটি ভিডিঅ' আৰু এইটো ক'ব পাৰি যে এইটো চেপ্টাৰ 12ৰ শেষটো ভিডিঅ' চেপ্টাৰ 12টোৰ ছুটি চেপ্টাৰ সৰল চেপ্টাৰ বৰ বেছি টেকনিকেলিটিছ নাই তেতিয়া বলা আমি এইটো চেপ্টাৰত জানিব চেষ্টা কৰোঁ যিটো নিলছ বৰৰ যিটো তত্ত্ব বা নিলছ বৰৰ যিটো পাৰমাণৱিক আৰ্হি তাৰ কি কি সীমাবদ্ধতা আছিল 3 মাৰ্কৰ কুৱেশ্যন আহে এই তত্ত্বটো কেৱল হাইড্ৰজেনৰ দৰে পৰমাণুৰ ক্ষেত্ৰতহে প্ৰযোজ্য হাইড্ৰজেন এটা একেবাৰে সৰল এটা পৰমাণু য'ত এটা ইলেক্ট্ৰন এটা প্ৰটনহে থাকে প্ৰটনটো হে থাকে নিউক্লিয়াছত এটাও নিউট্ৰন নাই কিন্তু যেতিয়া বেলেগ পৰমাণুলৈ আহি যাওঁ কেইবাটাও ইলেক্ট্ৰন আহি যাবগে সো ইলেক্ট্ৰনবোৰৰ মাজতো বিকৰ্ষণৰ এটা হিচাপ এটা আহি যাবগে সেই বুলি কথাবোৰ বৰ বেছি সৰল সিধা নহবগে সেই বুলি বৰৰ যিটো হাইড্ৰজেনৰ পৰমাণুৰ কাৰণে যিটো ব্যাসাৰ্ধ আমি উলিয়াইছিলো সেইটো কিন্তু ইমান সৰলভাৱে বেলেগ পৰমাণুবিলাকতকৈ আমি উলিয়াব নোৱাৰিম ইয়াত বুজিব পৰা নাই যে উপবৃত্তাকাৰ কক্ষপথটো কিয় সম্ভৱ বৰেও কিন্তু উপবৃত্তাকাৰ কক্ষপথৰ কথাহে ধাৰণাহে আমাক দিছিলে উপবৃত্তাকাৰ কক্ষপথ কেনেকুৱা থাকে এনেকুৱা ধৰণৰ ইয়াতে থাকিব নিউক্লিয়াছটো আৰু ইলেক্ট্ৰনটো এটা ঘূৰি থাকিব বৃত্তাকাৰ নহয় উপবৃত্তাকাৰ এইটো কিন্তু বৰৰ নীতিয়ে আমাক বুজাব পৰা নাই যে কিয় সম্ভৱ হ'ব পাৰে এটা উপবৃত্তাকাৰ কক্ষপথ ইলেক্ট্ৰন যেনেকৈ তৰংগৰ দৰে আচৰণ প্ৰদৰ্শন কৰে সেয়েহে ইলেক্ট্ৰনৰ কক্ষপথ বৰৰ তত্ত্ব কোৱাৰ দৰে সঠিকভাৱে সংজ্ঞায়িত কৰিব নোৱাৰি ইলেক্ট্ৰনটো যে ইলেক্ট্ৰনৰ লগতে যে এটা তৰংগদৈৰ্ঘ্য এটা মিলিত হৈ থাকে বা নিহিত হৈ থাকে বা ইলেক্ট্ৰনৰ আৰু ফাৰ্দাৰ আৰু বেছি ডিটেইলছ এই বৰৰ নীতি আমাক দিবলৈ পৰা নাই এইখিনি হ'ল বৰৰ তত্ত্বৰ সীমাবদ্ধতা আৰু ইয়াকে কৈ চেপ্টাৰ 12টো আমি এটা সামৰিছোঁ নেক্সট সোনকালে চেপ্টাৰ 13 যিটো নিউক্লিয়াছ দিয়া হ'ব ধন্যবাদ তোমালোকে চাই থাকিবা